যে জুবিনে লাহে লাহে গানটো কমাই দিছিল সিনেমালৈ অলপমান সি বেছিকৈ আগ্ৰহ প্ৰকাশ কৰিছিল এইকাৰণে যে সি দেখিছিল যে সদায় সিনেমা ইণ্ডাষ্ট্ৰিটো অলপমান ক'ৰবাত না ক'ৰবাত আমি লেকিং বিহাইণ্ড কৰি আছিলোঁ সেইটোক লৈ মোৰ লগত বহুতবাৰ আলোচনাও কৰিছিল বিকজ মই এজন নিজেও এটা ডিষ্ট্ৰিবিউটাৰ তো সেইবোৰ বহুত কথা সুধিছিলে আমি বহুত আলোচনা কৰিছিলোঁ তো এইটো তাৰ সপোন আছিল যে অসমীয়া চিনেমাটো ৱাই নট লাইক তামিলনাডু ৱাই নট লাইক সাউথ ইণ্ডিয়া বুজি পালে না সাউথ ইণ্ডিয়ান চিনেমা যেনেকৈ হয় আমি কিয় সেইটো কৰিব নোৱাৰোঁ সেই প্ৰচেষ্টাই সেইটো তাৰ সপোন এইটো তো আমি ভাবোঁ এই যোনটো আৰম্ভণি হৈছে তাৰ আৰম্ভণি আজি হোৱা নাই আজি কিছু বছৰৰ পৰা আৰম্ভণি হৈছে আৰু এইটো এটা বেঞ্চমাৰ্ক হ'ব আৰু এইটো দিয়ে আমি ভাবোঁ যে অসমীয়া ইণ্ডাষ্ট্ৰিটো বহুত আগুৱাই লৈ যাব মুম্বাইতে অকল মুম্বাইতে নহয় দিল্লী মুম্বাই আৰু এটা কথা ভাল লাগিছে বেংগলোৰতো কি হৈছে হায়দৰাবাদতো হওক অসমীয়া মানুহে চিনেমাখন অকল চাই থকা নাই দ্যাট ইজ দি মষ্ট ইণ্টাৰেষ্টিং পাৰ্ট অসমীয়া মানুহে চিনেমা চাই থকা নাই অনা অসমীয়া মানুহবিলাকে যে আহিছে তেওঁলোকে চাইছে এই চিনেমাখন সেইকাৰণে আপুনি সঁহাৰি কথাটো যে কৈছে এই সঁহাৰিটো অসমীয়া মানুহটো চাবই আমিতো চামেই আমাৰ বাহিৰৰ মানুহখিনিয়েতো চাবই প্লাছ বাহিৰৰ যিবিলাক অনা অসমীয়া আছে তেওঁলোকেও এইখন চিনেমা চাইছে আৰু এতিয়া ইউএছতো এইখন চিনেমা চলিব মই এতিয়া কৈ দিব খোজা নাই আপোনালোকে গম পাব গোটেই ৱৰ্ল্ডত বহুত জেগাত যেনেকৈ হিন্দী চিনেমা চলে সেনেকৈ মোৰ তাতো ফোন আহিছিল ডিষ্ট্ৰিবিউটাৰৰ লগত কথা পাতিবৰ কাৰণে যে আপোনালোকে দেখিব যে ইউএছত এখন চিনেমা চলিছে অষ্ট্ৰেলিয়াত এখন চিনেমা চলিছে চব পিনে চলিব এখন চিনেমা এইখন চিনেমা এটা বেলেগ ধৰণৰ কোনোবা এটা লেভেলত লৈ যাব আৰু ইট উইল বি এ ৰেকৰ্ড ব্ৰেকিং চিনেমা হ'ব আৰু এইটো ৰেকৰ্ড কোনোৱে বিট কৰিব নোৱাৰে এইটো ইণ্ডাষ্ট্ৰিত অসমীয়া ইণ্ডাষ্ট্ৰিত এইটো এটা এই ফিগাৰটো কোৱাটো ডিফিকাল্ট এই ফিগাৰটো এতিয়াই কোৱাটো বৰ ডিফিকাল্ট কিন্তু এইখন চিনেমা মই কাকো কোৱা নাছিলোঁ মই ভাবোঁ ৰিজনেল ফিল্মত ফৰ এক্সাম্পল বেংগল বিহাৰ উৰিষ্যা আছাম এই যোনটো বেল্ট এই বেল্টত আমি কৈ আছোঁ যে অসমতে হায়েষ্ট ৰেকৰ্ড কৰিব মই নাভাবোঁ এখন অসমত হায়েষ্ট ৰেকৰ্ড কৰিব মই যিটো কেলকুলেশ্যন কৰিছোঁ ফিগাৰটো এই ফিগাৰটো মই ভাবোঁ এই যোনকেইটা ষ্টেটৰ কথা ক'লোঁ এই ষ্টেটকেইটাকো বিট কৰি পেলাই এইটো ডাঙৰ ৰেকৰ্ড হ'ব এইখন এটা বিশ্বত এটা বিৰল দৃষ্টান্ত হ'ব এখন ৰিজনেল ফিল্মে এটা ব্যাপক প্ৰসাৰ লাভ কৰিছে আৰু আপুনি যিহেতু আপোনাৰ চিনেমা যিসকল হলৰ যিসকল বিষয়ববী আছে আপোনালোকৰ লগত এছ'চিয়েশ্যন আছে জড়িত আপুনিও নিজে গোটেই বস্তুটো অৰ্গেনাইজ কৰিছে সংগঠিত কৰিছে চিনেমাখন সফল হোৱাত গতিকে আপোনাৰ অনুভৱী বক্তব্যখিনি জুবিনৰ এখন লাষ্ট চিনেমা বাৰম্বাৰ কৈছোঁ যে 3,40 লাখ মানুহে এই চিনেমাখন চাব লাগে আৰু এতিয়ালৈ খুব ভাল সঁহাৰি পাইছোঁ মই বিভিন্ন জেগাত ঘূৰি আছোঁ আৰু মই দেখিছোঁ যে 20 তাৰিখমানলৈ এতিয়া টিকেটবিলাক 20 তাৰিখমানলৈ টিকেট গৈছে মই বহুত আপডেট সুধি আছে মোক সেইকাৰণে ক'লোঁ যে 20 তাৰিখমানলৈ টিকেট গৈছে আৰু মই ভাবোঁ যে এনেকৈ মানুহ ওলাই আহিব লাগে চিনেমাখনত শ্ৰদ্ধা